মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ষষ্ঠদশ দ্বিবাৰ্ষিক অধিৱেশনৰ আজি তৃতীয় দিন। আজিৰ তৃতীয় দিনৰ মেইন কাৰ্যসূচী হৈছে আমাৰ পুৱাবেলাতে ধৰ্মধ্বজা উত্তোলন ইতিপূৰ্বে আমাৰ শেষ হৈছে। ইয়াৰ পাছতে শোভাযাত্ৰা আছিল, ধৰ্মীয় শোভাযাত্ৰা, ভাগৱত ভ্ৰমণ, এয়া আমাৰ হৈ আছে। আৰু তৃতীয়তে আমাৰ ধৰ্মালোচনী সভাভাগ আৰম্ভ হোৱাৰ কথা। আমি ইতিপূৰ্বে ধৰ্মালোচনী সভাৰ কাৰণে যিখিনি যাৱতীয় প্ৰস্তুতি আৰু আমাৰ সেৱা বাহিনী সষ্টম হৈ আছে, তেখেতলোকে মঞ্চ সজ্জাৰ ক্ষেত্ৰত আগভাগ লৈ সমস্ত পৰিৱেশটো এক উন্নতমানৰ পৰিৱেশ ৰূপে গঢ় দিয়াত তেওঁলোকে আগবাঢ়ি আছে। এতিয়া আমাৰ বিশেষকৈ আজিৰ দিনটোৰ এই তিনিটি কাৰ্যসূচী সামৰি আমি এই অধিৱেশন ভাগ আজি অন্ত পৰিব। ইয়াতে আমি দূৰ দূৰণি বাপ বৈষ্ণৱক আমন্ত্ৰণ জনাইছোঁ। বিশিষ্ট অতিথি আমাৰ আহি আছে। আমি নিৰ্দিষ্ট স্থানত তেখেতলোকক আমি ৰাখিছোঁ আৰু কালি আহিলে আমাৰ নিৰ্দিষ্ট বক্তা আৰু বিশিষ্ট অতিথি আহি আছে। তেখেত শোণিতপুৰৰ পৰা আহিব, গাড়ী আহি আছে। গতিকে আমাৰ আশা কৰাৰ দৰে আমি আমাৰ যিসকল বিশিষ্ট অতিথি নিৰ্দিষ্ট বক্তা তেখেতলোকক আমি পাইছোঁ। আমি আশা কৰোঁ ধৰ্মালোচনী সভাভাগ সফল ৰূপায়ণ হ'ব। আমাৰ বিভিন্ন জিলাৰ গুৰুবাপ সমস্ত আছে, আমাৰ পদাধিকাৰ বাপ আছে, প্ৰাক্তন পদাধিকাৰ বাপ আছে আৰু শৰণ সদস্য আটাইকেইখন জিলাত আছে। গতিকে আমাৰ গণ্যমান্য ব্যক্তিসকলৰ দ্বাৰা ধৰ্মালোচনী সভাভাগ সফল ৰূপায়ণ হ'ব বুলি আমি আশা কৰিছোঁ। আৰু আমাৰ বিভিন্ন প্ৰান্তৰ পৰা আমন্ত্ৰণ কৰা সুধীৰ ব্যক্তিসকল আমাৰ মাজত উপস্থিত হৈছে আৰু এইখিনিক লৈ আমি এখন আজি মিটিং গঢ়ি দিম বুলি আমি আশাবাদী। আমাৰ পৰৱৰ্তী অধিৱেশন দেৰগাঁৱত সিদ্ধান্ত হৈছে। দেৰগাঁৱৰ বাপ বৈষ্ণৱভাৱে সেৱা ধৰিছে আৰু আমাৰ যিহেতুকে আমাৰ কাৰ্যকাল 19 তাৰিখে অন্ত পৰিছে আৰু নতুন সমিতিয়ে এই ভাগ আমাক মানে কৰিব। কৃষ্ণ আচলতে আপুনি উপযুক্ত প্ৰশ্ন কৰিছে। এয়া নিঘাত সত্য কথা। জনমানসত আমি বাৰম্বাৰ এই প্ৰশ্নৰ সন্মুখীন হ'ব লগা হয়। আমি একেজনা গুৰুৰ দুভাগত বিভক্ত হোৱাৰ একচুৱেলি আমাৰ এইটো বৰ দুৰ্ভাগ্যজনক। আমি নিজে লজ্জানত, যিহেতুকে আমাৰ আদৰ্শগত কাৰণত আমি